গোলাঘাট জিলাৰ কেবিনেট বৈঠক নহয় ভৱিষ্যতে আমি পূজাৰ সময়ত গোলাঘাট জিলাত কেবিনেট অনুষ্ঠিত কৰিম আজি আমাৰ মন্ত্ৰী বিধায়ক সকলো যোৰহাটত থাকিব তাৰ সুবিধা লৈ আৰু মই যেহেতু দেৰগাঁৱত আছো তাৰ সুবিধা লৈ আমি কেবিনেট বৈঠকখন অনুষ্ঠিত কৰিছো গতিকে গোলাঘাট জিলাৰ বিষয়ে আজি আমি ইয়াতে একো আলোচনা নকৰো গোলাঘাটত যেতিয়া কেবিনেট পাতিম সেই সময়ত আমি গোলাঘাট জিলাৰ বিষয়ে আলোচনা কৰিম আজি আমাৰ কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে আপোনালোকে জানে যে অসমত এতিয়া বহুখিনি উদ্যোগ আহিছে প্ৰাইভেট বিজনেছ আহিছে তেওঁলোকে চৰকাৰৰ পৰা পিএছও বিচাৰি থাকে যে আমাক প্ৰাইভেট সিকিউৰিটি আমাক পিএছও দিব লাগে বহুত ক্ষেত্ৰত আন বিষয়াসকলে বা আন ব্যক্তিসকলেও পিএছও বিচাৰে এতিয়া চৰকাৰে এটা আজি সিদ্ধান্ত লৈছে যে কোনোবা ব্যক্তিৰ যদি থ্ৰেট পাৰসেপশন থাকে তেওঁ আমাক পিএছওৰ বাবে আবেদন কৰিব পাৰিব কিন্তু পিএছও জনৰ সম্পূৰ্ণ দৰমহা সেই ব্যক্তিজনে দিব লাগিব অৰ্থাৎ ধৰক এতিয়া জাগিৰোডতে সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি আছে তেওঁলোকৰ বিষয়াসকলে ক'ব আমাক পিএছও দিয়ক আমি পিএছও দিম কিন্তু আমাক 75,000 rupees মাহত চৰকাৰক দিব লাগিব তাৰ মানে it will be paid PSO কিন্তু পেইড পিএছও হলেও সকলোৱে নাপায় যাৰ থ্ৰেট আছে ভাবুকি আছে জীৱনৰ প্ৰতি তেওঁলোকেহে পাব দ্বিতীয়তে আজি আমাৰ কেবিনেটত আমি আপোনালোকে জানে যে আমাৰ সুবুৰীয়া ৰাজ্য মেঘালয়ত বহুত বিলাক কনসাৰ্ট হৈ আছে কেইদিনমান আগতে আহমেদাবাদত কনসাৰ্ট হৈছিলে কোল প্লে বুলি প্ৰায় জিএসটি হোটেলত থকা এই সকলো মিলি গুজৰাটে প্ৰায় এটা কনসাৰ্টতে 600 কোটি টকা উপাৰ্জন কৰা বুলি বাতৰি কাকতত এটা ইম্প্যাক্ট এনালাইসিস ওলাইছিলে আজি অসমৰ কনসাৰ্ট ইকনমিৰ ওপৰত আমি বাজেটত কৈছিলো তাৰ আজি আমি পলিচিটো ইয়াত এপ্ৰুভ কৰিছো আৰু আমাৰ ডিসেম্বৰ মাহত গুৱাহাটীত আমি এটা ডাঙৰ কনসাৰ্ট এটা অনুষ্ঠিত হ'ব কনসাৰ্ট ইকনমিৰ আধাৰত আৰু কনসাৰ্ট ইকনমিৰ ভৱিষ্যতৰ ভেনু হিচাপে গুৱাহাটী ডিব্ৰুগড় আৰু যোৰহাটক আমি আজি কেবিনেটত অনুমোদন দিয়া হৈছে অৰ্থাৎ যি কোম্পানী কনসাৰ্ট অসমত অনুষ্ঠিত কৰিব আহিব তেওঁলোকক আমি তিনিটা স্থানত কনসাৰ্ট অনুষ্ঠিত কৰিবৰ বাবে আমি ইনস্পায়াৰ কৰিম এটা হল গুৱাহাটী এটা ডিব্ৰুগড় এটা যোৰহাট গুৱাহাটীত ইতিমধ্যে ডিসেম্বৰ মাহত এটা ডাঙৰ কনসাৰ্ট আহিব আমি ভাবো যে মেঘালয়ৰ লগত আমি এটা সুস্থ প্ৰতিযোগিতা এটা কৰিব পাৰিম নহলে গোটেই কনসাৰ্ট ইকনমিটোত অসম সম্পূৰ্ণৰূপে ইমান দিনে বাদ পৰি আছিল আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছে যে আমাৰ চাহ বাগানৰ শ্ৰমিকসকলৰ যিটো মজুৰি 250 টকা প্ৰতিদিনত হ'ব লাগে কিন্তু এটিসিএল অসম চাহ বাগিচাৰ গাৰ্ডেনসমূহক আমি 220 টকা দি আছিলো 1 অক্টোবৰৰ পৰা আমি 1 অক্টোবৰৰ পৰা আমি অল যিমানখিনি অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছো সকলোতে 250 টকা যিটো নটিফাইড ৱেজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছো নুমলীগড় ৰিফাইনেৰীত আপোনালোকে জানে যে আমাৰ 26% অংশীদাৰিত্ব আছে নুমলীগড় ৰিফাইনেৰীত বিভিন্ন বিকাশ আৰু উন্নয়নৰ কাম চলি আছে নুমলীগড় ৰিফাইনেৰীত আমাৰ শেয়াৰ অফ ইনভেষ্টমেন্ট এটো লাষ্ট এণ্ড ফাইনেল কল বুলি কোৱা হয় 205 কোটি টকা ৰাজ্য চৰকাৰে দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আজি আমাৰ কেবিনেটত অসমত সোলাৰ পাৱাৰ জেনাৰেশনৰ যিখন প্ৰমোশন পলিচি সেই প্ৰমোশন পলিচিখনো আজি কেবিনেটে এপ্ৰুভ কৰিছে আপোনালোকে জানে এটা 1985 চনতে কাজিৰঙাৰ ষষ্ঠ যিটো আমি ইয়াক
ক'ব গ'লে এডিশ্যন বুলি কওঁ, যিটো 6th এডিশ্যন, 1985 চনতে তাৰ খচৰা প্ৰকাশ কৰা হৈছিল। আজিলৈকে তাক চূড়ান্ত ৰূপ দিয়া হোৱা নাছিলে। আজি আমাৰ কেবিনেটে কাজিৰঙাৰ 6th এডিশ্যনটো আমি চূড়ান্ত ৰূপ দিওঁ। যেতিয়া কাজিৰঙাত আমি 6th এডিশ্যনৰ ফাইনেল নটিফিকেশ্যন আজি আমি এপ্ৰুভ কৰিছোঁ। ইয়াৰ টোটেল হেক্টৰ হ'ব 47,291 হেক্টৰ। কাজিৰঙাৰ 6th এডিশ্যন আজি কেবিনেটে ফাইনেলি নটিফাই কৰিছে। ইমান দিন এইটো এটা প্ৰিলিমিনাৰী নটিফিকেশ্যনৰ ওপৰত আছিলে। আজিৰ পৰা এইটো চূড়ান্ত হ'ল আৰু চূড়ান্ত বাউণ্ডৰীটো আমি 47,291 হেক্টৰত আমি চূড়ান্ত কৰিছোঁ। এই চূড়ান্ত কৰোঁতে আমি ৰাইজৰ কেইবাটাও সমস্যা আজি সমাধান কৰিছোঁ। বিশ্বনাথ চাৰিআলি জিলাৰ গোপালজাৰণী, গনাইটাপু, জাব্ৰে, থুটেচাপৰি, বালিগাঁও, বিশ্বনাথ ঘাট, উমাতামনি, এই গোটেইকেইটা অঞ্চলক আমি কাজিৰঙাৰ 6ষ্ঠ অনুসূচীৰ বাহিৰত ৰাখিছোঁ। উইদাউট ৰিডিউচিং দ্য এৰিয়া। যেতিয়া প্ৰিলিমিনাৰী নটিফিকেশ্যন আছিলে তেতিয়া 41,000 হেক্টৰ আছিলে। আজি আমি হেক্টৰ 47,000 কৰিলোঁ, বঢ়ালোঁ। কিন্তু ৰাইজে ইমান দিনে ভুগি থকা সমস্যা গোপালজাৰণী, গনাইটাপু, জব্ৰে, থুটেচাপৰি, বালিগাঁও, বিশ্বনাথ ঘাট আৰু উমাতামনিক আমি